Student, এতিয়া চোৱা আমি চাও question 16 তোমালোকে যদি ইয়াৰ প্ৰথমটো পাৰ্ট চোৱা নাই তেন্তে প্লিজ এটো চাই লবা মই বেছি দেৰি নকৰি আমি প্ৰথমটো question ইয়াৰ কৰো অৰ্থাৎ 16 question আমি অলৰেডি 1 to 15 কৰিলো তোমালোকে এটো চাই লবা এতিয়া চোৱা question 16 ত কি কৈছে ডাইৰেক্ট আমি পইণ্টত আহিব লাগিব question 16 ত আমাক কৈছে two buses which are at a distance of 575 kilometer travel from two places towards each other অর্থাৎ কি কৈছে যে দুটা বাস এটো হল এটা বাস ধৰা এটো মানে কে দিও এটো এটা বাস আৰু এটো এটা বাস এই দুটা বাস এটা আনটোৰ ফালে গতি কৰি আহি আছে যেটো কি কৈছে দুটা বাস জি 570 কিলোমিটার দূৰত আছে আৰু ইহতৰ মাজত দূৰত্বটো কিমান ইহতৰ মাজৰ দূৰত্বটো হল 575 কিলোমিটার ওকে তাৰ পিছত কৈছে যে speed of one bus is 60 kilometer per hour and that of the other bus is 55 kilometer per hour অৰ্থাৎ প্ৰথমটো বাসৰ মানে এটা বাসৰ স্পিডটো হল আমাৰ 60 কিলোমিটার per hour আৰু আনটো বাসৰ যেটো নেকি আমাৰ দ্ৰুতি বা স্পিড হল আমাৰ কিমান 55 কিলোমিটার per hour ওকে দুটা বাসৰ মাজৰ দূৰত্ব হল 575 কিলোমিটার আৰু এটা বাসৰ দ্ৰুতি আমাক দিয়া আছে কিমান 60 কিলোমিটার per hour আনটো বাসৰ দ্ৰুতি আমাক দিয়া আছে কিমান 55 কিলোমিটার per hour এটো মোক ধৰিছো এ বাস আৰু এটো ধৰিছো বি বাস ওকে তাৰ পিছত কৈছে at what time they will meet অৰ্থাৎ কোনটো সময়ত হিয়তে এক লগত মিলিব ওকে সো অৰ্থাৎ এ বাসটোৰ যেহেতু মই ধৰিছো আমাক দিয়া আছে দ্ৰুতি বা স্পিডটো দিয়া আছে 60 কিলোমিটার per hour that means এইটো 1 ঘন্টাত 60 কিলোমিটার যাব এই 1 ঘন্টাত 55 কিলোমিটার যাব তেন্তে সোয়া ইয়াৰ আমাক যেহেতু একিটা দিয়া আছে তেন্তে ইহতৰ আমি ৰিলেটিভ স্পিড উলাব লাগিব ৰিলেটিভ স্পিড মানে সোয়া গড়টো তুমি কব পাৰা বা ৰিলেটিভ স্পিড বুলি কও আমি ইয়াক যেহেতু যদি ইয়াৰ দুটাৰে এক লগত আমি উলাও তেন্তে ৰিলেটিভ স্পিডটো কিমান হৈ যাব এটা হল আমাৰ 60 কিলোমিটার per hour আৰু এটা 55 কিলোমিটার per hour that means এটো হৈ গল আমাৰ 115 কিলোমিটার per hour সোয়া ইয়াত মোট দূৰত্বটো আমাৰ কিমান আছে মোট দূৰত্বটো হল আমাৰ 575 তো এই ৰিলেটিভ স্পিড যদি আমি ইহতক হৰণ কৰি দিও তেতিয়া আমাৰ টাইমটো উলাই যাব সিম্পল তেতিয়া ইয়াত কেইবাৰ যাব কোৱাচোন 100 যাব 505 বাৰ আৰু 75 ত 15 কেইবাৰ যাব 60 ত যাব 4 বাৰ আৰু 1 বাৰ অৰ্থাৎ 5 বাৰ যাব তেন্তে ইয়াত কিমান হৈ গল 5 হৈ গল ডাইৰেক্ট আমাৰ কিমান হৈ গল 5 তো আমাৰ আনসাৰটো উলাই গল 5 hours সিম্পল কিন্তু এনেকে তো আমি ডাইৰেক্ট লিখি দিলেই নহব সো ৰিলেটিভ স্পিড মানে বুজি পাইছা নে মই তোমালোকক এতিয়া কেনেকে কম অসমীয়াটো ইয়াৰ ৰিলেটিভ স্পিড এটো এটা ফিজিক্সৰ বস্তু হয় তো ৰিলেটিভ স্পিড মানে কি ইহতৰ গড় দ্ৰুতিৰ নিচিনা হৈ গল তো এইটো সো তোমালোকে এনেকে যদি ৰিলেটিভ স্পিডত যদি বুজি না পাইছা তেন্তে সো মই তোমালোকক বেসিক কে কৈ যাম ই 1 কিলোমিটাৰত যাব 60 ই 1 কিলোমিটাৰত আহিব 55 তো 2 কিলোমিটাৰত ই যাব 60 তেন্তে ইফালে হৈ গল 120 2 ঘন্টাত ই যাব 110 2 ঘন্টাত আকৌ 3 ঘন্টা হৈ গলে আকৌ ইয়াত হৈ যাব 180 ইয়াত 3 ঘন্টা হৈ গলে কিমান হৈ যাব 3 ঘন্টা হৈ গলে হ'ব আমাৰ ইয়াত 165 সিম্পল এনেকে গৈ থাকিব গৈ এটা পইণ্ট আহিব তোমালোকে ইয়াত আকৌ যোগ কৰি যাব লাগিব এই দুটা যোগ কৰি যাব লাগিব এটা পইণ্ট আহিব ইহতে কৰবাত মিলিব আৰু সেই টাইমটোৱে কি হ'ব ইহতৰ মিলন বা ইহতৰ মিলিত হোৱাৰ সময় সিম্পল তো আমি এটো কৰো সব বহুতেই সিম্পল হয় স্টুডেন্টস তোমালোকে যদি প্ৰথমটো ভিডিও চোৱা নাই তেন্তে এটো চাই লব প্ৰথমে নহলে হয়তো তোমালোকৰ অকমান অসুবিধা হ'ব পাৰে সো আমি ইয়াত লিখিম আমাক প্ৰথমে কি দিয়া আছে সো given আমাক দিয়া আছে কি আমি এটা লিখো givenত আমাক দিয়া আছে সো speed of one bus equal 60 kilometer per hour and speed of another bus কিমান আছে another
bus equal 55 kilometer per hour. Now what we can do, আমি আর ডাইরেক্ট লিখে দিম, so relative speed to আমার কিমান হৈ যাব, ইহঁতৰ relative speed to হৈ যাব 60 kilometer per hour plus 55 kilometer per hour. তো that means আমাৰ ইয়াত কি হৈ গ'ল 115 kilometer per hour ইহঁতৰ relative speed হৈ গ'ল। এতিয়া এই relative speedৰ আমি কি কৰিম, এই মুঠ দূৰত্বটোক দি আমি হৰণ কৰি দিম, সিম্পল, তেতিয়া আমাৰ হৈ যাব। চোৱা আমি ইয়াত কি কৰি দিম, নাও আমি ইয়াত কৰি দিম কি, চোৱা টাইম টু মিট কিমান সময়ত ইহঁতে মিলিব। চোৱা ডাইৰেক্ট আমি ইয়াত লিখি দিম টাইম টু মিট ইকুৱেল 575 কিলোমিটাৰক আমি কিহেৰে হৰণ কৰি দিম, 115 আমি হৰণ কৰি দিম। ইয়াত কেইবাৰ হৰণ যাব আমি অথনি কৰিছোৱেই, 5 বাৰ হৰণ যাব। সো দ্যাট মিন্স উই গট আৱাৰ আনসাৰ। তো 5 এটো হৈ যাব আৱাৰ, 5 আৱাৰ, সিম্পল। এটো বহুতেই সহজ হয়, হয়নে নহয় কোৱা? হয়, বহুতেই সহজ হয়। সো আমি ইয়াত লিখি দিম therefore they will meet when after 5 hours. They will meet after 5 hours. I hope তোমালোকে এইখিনি বুজি পাইছা। বহুতেই সহজ হয় না নহয় কোৱা? মানে বহুতেই সহজ এইটো। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। আকৌ এই ৰিলেটিভ স্পীডটো থবলৈ তোমালোকৰ কনফিউজ আছে, তো মই ৰিলেটিভ স্পীডটো আকৌ কৈ দিওঁ। এইটো হ'ল দুয়োটা বস্তুৰ একলগত মিলিত হ'বলৈ আমি ইহঁতৰ গড়ৰ নিচিনা ওলাই দিওঁ, হয় নহয়? তো এইটো কয় আমি ৰিলেটিভ স্পীড। এই ৰিলেটিভ স্পীডক আমি কিহেৰে হৰণ কৰি দিছোঁ, ৰিলেটিভ স্পীডটো দি কাক হৰণ কৰিছোঁ, মুঠ দূৰত্বটোক আমি হৰণ কৰিছোঁ, সিম্পল হৈ গ'ল আমাৰ। চোৱা এইটো যদি কিবা অসুবিধা হয় আমাক লাইভ ক্লাছত সুধিবা, আৰু তোমালোকে উইকলি টেষ্ট সিৰিজটো জইন কৰিবলৈ মোক নাম্বাৰটোত কল কৰিবা 6002547877। বহুত ষ্টুডেণ্টে তাত টেষ্ট দিয়ে, তাত আমাৰ পজিশ্যন 1, পজিশ্যন 2 আৰু পজিশ্যন 3 আমি তাত এইটো মেনশ্যন কৰি দিওঁ। তো বহুত অসমৰ প্ৰায় জিলাৰ ষ্টুডেণ্টেই আমাৰ ইয়াত পৰীক্ষা দিয়ে, এইটো ফ্ৰী হয়। তো তোমালোকে ফ্ৰী পৰীক্ষাটো দিবলৈ, এইটো সানডে হয়, তোমালোকে মোক কল কৰিবা। নাও লেটছ বেক টু দ্য পইণ্ট। ইয়াত আমাক কি কৈছে, কুৱেশ্যন 7। কুৱেশ্যন 7ত আমাক কি দিয়া আছে, 17 ইয়াত দিয়া আছে এ মেন স্পেণ্ডছ, মানে খৰচ কৰে 1/4 of his total amount on vegetables, 3/5 on fruits, and 1/8 on sweets. He spends the remaining rupees 8 as bus fare. How much amount had he taken for shopping? অৰ্থাৎ কৈছে যে এজন মানুহে খৰচ কৰে কিমান, তাৰ যিমান টকা আছে তাৰে 4/1 অংশ খৰচ কৰে কিহৰ কাৰণে, ভেজিটেবলৰ কাৰণে, মানে শাক পাচলিৰ কাৰণে। চ' অসমীয়াটো ডাইৰেক্ট চোৱা। আৰু 3/5 অংশ বা 5/3 অংশ খৰচ কৰে ফল মূলৰ কাৰণে, আৰু 8/1 অংশ খৰচ কৰে মিঠাইৰ কাৰণে। আৰু বাকী থকা 8 টকা কিহৰ কাৰণে খৰচ কৰে কোৱাচোন, বাছ ভাড়াত খৰচ কৰে। তেন্তে সি কিমান টকা লৈ বজাৰলৈ গৈছিল, তো আমি সেইটো ওলাব লাগে, হয়নে নহয়? তো আমি নাজানো কিমান টকা লৈ গৈছিল, হয়নে নহয় কোৱা? হয়। তো যিহেতু আমি নাজানো, তেন্তে আমি ধৰি ল'ম যে সি x টকা লৈ বজাৰলৈ গৈছিল। তো চোৱা এইটো বহুতেই চিম্পল হ'ব। তো সেইকাৰণে আমি ইয়াত লিখিম সলিউশ্যন। আমি ইয়াত ধৰি ল'ম let the total amount taken for shopping equal x rupees. Okay, হয়নে নহয়? কিমান টকা লৈ গৈছিলে, x টকা লৈ গৈছিলে। তো আমি কি কৰি দিম, নাও একৰ্ডিং টু কুৱেশ্যন আমাৰ কিমান হৈ যাব চোৱা,
according to question আমি ইয়াত কি কৰি দিম amount spent মানে কি খৰচ কৰা spends on spent হ'ব ইয়াত কি হ'ব কিয় কাৰণ এটো কৰিছিল হয় নহয় তো past tense হৈ যাব on vegetables equal কিমান হৈ যাব যেটো ভেজিটেবলত খৰচ কৰিছিল 1/4 তেন্তে 1/4 into x এটো লিখিছো মই x তেন্তে এটো কিমান হৈ যাব ডাইৰেক্ট মই লিখি দিও x by 4 হয় নহয় তো আমি আকৌ লিখিম ইয়াত এটো rupees লিখি দিয়া rupees now আকৌ আমি ইয়াত লিখিম কিমান টকা খৰচ কৰিছে amount spent on fruits बस fruits ত কিমান টকা 3/5 আমি ইয়াত লিখিম same amount spent on fruits equal কিমান হৈ যাব 3/5 কিমান 3/5 into x তো এটো হৈ যাব 3x by 5 rupees তো in the same way আমি এতিয়া লিখিম এতিয়া লিখিম আমি কিহৰ কাৰণে vegetable এতিয়া তো আমি লিখিলো vegetable এতিয়া লিখিম আমি sweetsৰ নাও আমি লিখিম amount spent on sweets কিমান হৈ যাব এটো কিমান টকা স্পেন্ড কৰিছিল সুইটছৰ কাৰণে 1/8 হয় নহয় তো আমি ইয়াত লিখিম 1/8 into x 1/8 into x তো এটো যাব কিমান x by 8 rupees 8 by x rupees নাইস হয় নহয় কোৱা এতিয়া চোৱা আমি আৰু বাছৰ কাৰণে কিমান টকা ৰৈ গৈছিলে and বাছৰ কাৰণে কিমান টকা ৰৈ গৈছিল এটো আমি লিখি দিম remaining ইয়াৰ নোটস লাগিলে তো তোমালোকে গম পাইছাই ক'ত কি কৰিব লাগিব আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা বা মোক কল কৰিবা মোৰ নাম্বাৰটো তোমালোকে ওপৰত চাবা দিয়া আছে মোৰ নাম্বাৰটো তো remaining amount for bus fare equal কিমান 8 rupees হয় নহয় তো নাও আমি কি কৰিম therefore আমি ইয়াত কি লিখিব পাৰিম যে সোৱা এই গুটেইটো বস্তু জানে সোৱা আমি মুঠ লৈ গৈছিলো কিমান টকা ইয়াত x টকা লৈ গৈছিল খৰচ কৰিছে প্ৰথমে x by 4 তাৰ পিছত 3x by 5 তাৰ পিছত 8/8 x by 8 আৰু তাৰ পিছত 8 তেন্তে এই গুটেইটো টকা যোগ কৰিলে আমাৰ কিমান টকা হ'ব এই x টকাৰ সমান হ'ব হয়নে নহয় তো আমি এটো লিখি দিম তো আমি ইয়াত লিখিম যে x টকা কাৰ সমান হ'ব ই সমান হৈ যাব কাৰ সমান x কাৰ সমান হৈ যাব ই সমান হ'ব তোমাৰ এই আটাইবোৰ বস্তু যোগ কৰিলে x by 4 plus 3x by 5 plus কিমান হৈ যাব 8 নহয় x by 8 plus 8 এই আটাইবোৰ যোগ কৰিলে কিমান হ'ব x ৰ সমান হ'ব এটো আমি লিখিলেই হৈ গল সোৱা তো ইয়াত আমি কি কৰিব পাৰিম ষ্টুডেন্টস সোৱাচোন ইয়াত আমি x ইকুৱেল আমি লিখি দিম সোৱা ইয়াত 4 আছে 5 আছে 8 আছে আৰু ইয়াৰ তলত 1 আছে এই আটাইবোৰৰ কি লৈ লম মই লহাগু লৈ লম কিমান হৈ যাব সোৱা 4 আৰু 5 ৰ লহাগু 20 আৰু 8 ইয়াৰ লহাগু হৈ যাব কিমান 40 হৈ যাব কিমান হৈ যাব 40 তোমালোকে লহাগু লহাটো জানাই লহাগু মানে কি এলসিএম তো ইয়াত 40 হৈ যাব সো 4 40 যাব 10 বাৰ 10 পূৰণ x কিমান হৈ যাব 10 টা x মানে 10x প্লাস 5 40 যাব কেইবাৰ 8 বাৰ 8 পূৰণ 3 তো ইয়াত হৈ যাব কিমান 24 ৰ 24x প্লাস আকৌ 8 40 যাব 5 বাৰ 5 into x 5x আকৌ x 40 যাব 40 বাৰ 40 পূৰণ 8 8 4 গুণ কিমান 32 তেন্তে 320 সো এটো মই অকন সৰু কৰি দিও যেটো মই ইয়াত জায়গা নাই তো মই সৰু কৰি দিও তোমালোকে চাই লবা তেতিয়া আটো সৰু কৰি দি আছো
বুজি পাইছানে মই কিয় সৰু কৰিছোঁ ষ্টুডেণ্ট So, now আমি ইয়াত কি লিখিম x ইকুৱেল হৈ যাব কিমান ইয়াত 40 আছে ন তেন্তে x ক তুমি লৈ যোৱাচোন 40 কিফালে লৈ যোৱা 40 ইয়াত হৰণ সেইফালে গ'লে হ'ব পূৰণ কাৰ লগত x ৰ লগত তেন্তে 40x হৈ যাব হয়নে নহয় কোৱা 40x আৰু ইয়াত আছে আমাৰ কিমান ইয়াত আছে 10টা x 10x plus 24x plus 5x plus 320 तो 40x ইকুৱেল হৈ যাব 10টা x আৰু 24টা x 34 plus 5 কিমান হৈ যাব 39 সো ইয়াত হৈ যাব আমাৰ 39x plus 320 নাও আমি লিখি থাকো ইয়াত 40x আছে আৰু ইয়াত প্লাসৰ 40 39 তো ইফালে গলে মাইনাসৰ 39x হৈ যাব আৰু 320 তো এটা x থাকি যাব আৰু 320 হৈ গল আমাৰ কি আনসার সো যেহেতু সোয়া আমি x টকা লৈ মানুহজনে কি কৈছিলে বজাৰত গৈছিলে তো x মানে কিমান হল 320 সো তেন্তে অর্থাৎ হি বজাৰত কিমান টকা লৈ গৈছিলে x 320 টকা তো আমি ইয়াত লিখি দিম therefore he had taken কিমান টকা লৈ গৈছিলে taken 320 rupees on for shopping I hope তুমি এটা বুজি পাইছা হনে নহয় কোৱা প্ৰথমে আমি ধৰি লৈছো কিবা এটা তো ধৰিব লাগিব হনে নহয় কিবা এটা তো আমি ধৰিব লাগিব যে ই কিমান টকা লৈ বজাৰলৈ গৈছিল হেটো আমি ধৰি লৈছো আৰু এনে এই পিডিএফ টো যদি তোমালোকৰ লাগে এইবোৰো তোমালোকে পাই যাবা আমাৰ এপছত বা তোমালোকে যদি আমাৰ লাইভ কোৰ্সটো জয়েন কৰিব বিচাৰা দেন মোক এটো নম্বৰত কল কৰিবা একেবাৰে এক মাহত তোমালোকে গাঁৱত যিমান টকা টিউশন কৰা হেটো টিউশন ফি আমাৰ এক বছৰীয়াত তোমালোকে ক্লাস কৰিব পাৰিবা যি কোনো ডাউটস তোমালোকে সুধিব পাৰিবা এনি ডাউটস ওকে এনি ডাউটস তোমালোকে সুধিব পাৰিবা আমাক ওকে নোটস বোৰ তো ফ্ৰীতে পাই যাবা আৰু আমাৰ ইয়াত সো মোৰ দেন 2000 MCQs ইয়াৰ লগত ফ্ৰী পাবা এই ব্যাচটো জয়েন কৰিলে তোমালোকে যদি এটো জানিব বিচাৰা ইয়াৰ বিষয়ে ভালকে মোক এটো নম্বৰত কল কৰিবা নাও এটো যদি তোমাৰ ইয়াত যদি কিবা অসুবিধা থাকে দেন প্লিজ মোক জনাবা একো নজনাকে না থাকিবা মোক জনাবা ঠিক আছে কমেন্ট কৰিবা মোক সো now we will solve the next question which is question 18 ত আমাক কি কৈছে চাও a fraction has a denominator four more than its numerator okay কৈছে যে এটা ভগ্নাংশৰ হৰ তাৰ লবতকৈ কিমান বেছি 4 বেছি a fraction has a denominator four more than its numerator তাৰ লবতকৈ কিমান বেছি 4 বেছি if 6 added to the numerator then 6 added to the numerator and 6 subtracted from the denominator the fraction become 311/3 find the fraction so তোমালোকে বিশ্বাস কৰা ক্লাস 10 or chapter 3 same questions আছে same question মানে হয় তোমালোকে কবা যে স্যার সেম কেনেকে হ'ব হয় নিউমেৰিক্স বোৰ বেলেগ আছে ধৰা এটো নিউমেৰিক্স বোৰ সেম নহয় কিন্তু কনসেপ্ট ওয়াইজ একেবাৰে সেম কোৱেশ্চন তোমালোকে যদি এটো ভালদৰে চোৱা তেন্তে ক্লাস 10 ৰ কোৱেশ্চনছ বোৰ এতিয়াই সলভ কৰিব পাৰিবা সো আমাক ইয়াত সুন্দৰকে দিয়া আছে যে এটা ফ্ৰেকশনৰ নিউমেৰেটৰ টু তাৰ ডিনোমিনেটৰ কৈ কিমান বেছি 4 বেছি আৰু নহয় ওকে সো ডিনোমিনেটৰ টু 4 বেছি কাতকৈ নিউমেৰেটৰ কৈ ডিনোমিনেটৰ টু 4 বেছি কাতকৈ নিউমেৰেটৰ কৈ ওকে সো এইটো আমি সলভ কৰিম বহুতেই সহজ আকাৰত চোৱা ষ্টুডেন্টস তো ভালদৰে তোমালোকে লক্ষ্য কৰা ইয়াত আমাক কৈছে কি তো আমি প্ৰথমে এই ভগ্নাংশটো আমি না জানো কি হয় তো আমি ভগ্নাংশটোৰ আমি কি ধৰি লম যে ধৰি লম তাৰ নিউমেৰেটৰটো আমি কি ধৰি লম কিবা এটা ধৰি লম মানে নহয় তো আমি লিখো ইয়াত সলিউশন আমি যে x এ ধৰো তেনেকুৱা তো কোনো কথা নাই আমি এতিয়া মই বেলেগ ধৰিম ধৰা let আমি ধৰি লও the numerator
of the fraction equal কিমান ধৰিছো আমি y ধৰিলো এতিয়া কিমান ধৰিলো আমি স্টুডেন্টস কোৱাচোন y ধৰিলো তেন্তে ডিনোমিনেটৰটো কিমান হ'ব কৈছে যে ডিনোমিনেটৰটো 4 বেছি কাতকৈ নিউমাৰেটৰতকৈ তেন্তে দেন কিমান হৈ যাব দেন ডিনোমিনেটৰ কিমান হৈ যাব সিম্পল সোজন ডিনোমিনেটৰটো হৈ যাব আমাৰ y তকৈ অৰ্থাৎ হৰতকৈ কিমান বেছি হৈ যাব সোৱা ইয়াতকৈ বেছি হৈ যাব 4 বুজি পাইছা না নাই মানে নিউমাৰেটৰতকৈ ডিনোমিনেটৰটো কিমান বেছি 4 বেছি যেহেতু নিউমাৰেটৰটো y তেন্তে ডিনোমিনেটৰটো কিমান হ'ব x y + 4 মানে তাতকৈ 4 বেছি হ'ব সিম্পল সোৱা I hope তোমালোকে এটো বুজি পাই আছা না নহয় তো আমি ইয়াত +4 লিখি দিলো নাও তো আমি লিখি দিম সো देयरफॉर দি ফ্র্যাকশন কিমান হ'ব ফ্র্যাকশনটো হৈ যাব ফ্র্যাকশনটো আমাৰ কিমান হ'ব ফ্র্যাকশন ইকুৱেল কিমান হ'ব এটো হৈ যাব সোৱা আমি সদায় নিউমাৰেটৰটো ক'ত বহাও ওপৰত আৰু ডিনোমিনেটৰটো ক'ত বহাও তলত তেন্তে এটো হৈ যাব কিমান x / y ন x এই মই লিখি আছো মানে বেছি x লিখো যে তো এই কাৰণে আমি কি লিখিব লাগিব ইয়াত মই যেহেতু y ধৰিছো তো মই y লিখিব লাগিব সিম্পল নাও এতিয়া আমি লিখি দিম according to question আমাক according to questionত আমাক কি কৈছে যে if 6 added to the numerator যদি নিউমাৰেটৰৰ লগত 6 এড কৰা হয় ওকে তেন্তে আমি লিখো এটো হল আমাৰ ফ্র্যাকশনটো y / y + 4 কৈছে যে মই এটো বেলেগ চিহ্নৰে লিখিম চাবা কৈছে যে যদি নিউমাৰেটৰৰ লগত 6 এড কৰা হয় আৰু ডিনোমিনেটৰৰ পৰা যদি 6 সাবট্ৰেক্ট কৰা হয় তেন্তে ইয়াৰ পৰা যদি তুমি সাবট্ৰেক্ট কৰি দিয়া কিমান 6 কিমান 6 যদি সাবট্ৰেক্ট কৰি দিয়া তেন্তে আমাৰ ভগ্নাংশটো কিমান হ'ব বুলি কৈছে ভগ্নাংশটো আমাৰ হৈ যাব 11/3 মানে নহয় সোৱা তো এটো আমি সলভ কৰিম এটো বহুতেই সহজ হ'ব চাবা তো মই সলিউশন কৰি থাকো সোৱাচোন এত ওপৰত আছে y + 6 আৰু তলত হৈ যাব কিমান y + 4 - 6 ইকুৱেল 11/3 তাৰ পিছত সোৱাচোন এটো ক্লাস 10 ৰ সেম এনেকুৱা কোৱেশ্চন আছে সেম মানে সেম নহয় বুজি পাইছা না মই কোনটো সেমৰ কথা কৈ আছো স্ট্ৰাকচাৰটো সেম হয় সোৱা তো ইয়াত হৈ গল এতিয়া এই দুটা ভগ্নাংশ হয়নে নহয় যেহেতু এই দুটা এটা এই গুটিটো আৰু এই গুটিটো এটা ভগ্নাংশ হয় সদায় ভগ্নাংশবোৰ যদি সমান হয় তেন্তে ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম ক্ৰস মাল্টিপ্লিকেশনটো বুজি পাইছাই ক্ৰস মাল্টিপ্লিকেশন কি হয় ক্ৰস মাল্টিপ্লিকেশনত আমি কি কৰো তাৰ নিউমাৰেটৰ এটো নিউমাৰেটৰ ইয়াৰ ডিনোমিনেটৰৰ লগত হৰণ কৰিম আৰু ইয়াত এটো নিউমাৰেটৰ এই ডিনোমিনেটৰৰ লগত কি কৰিম হৰণ নহয় স্টুডেন্টস কি কৰিম আমি পূৰণ কৰিম সো তেন্তে 3 পূৰণ হৈ যাব এই গুটেটোৰ লগত তেন্তে 3 * y + 6 ইকুৱেল 11 কি হৈ যাব y - 2 সিম্পল সো এটো বহুতেই সহজ হয় নহয় তো আমি চাই থাকো বহুতেই ধুনিয়া সো তো 3 এটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তেন্তে এইকেটা আমি এটো ওয়েতে আমি সলভ কৰো 3 * y 3y 3 * 6 18 ইকুৱেল 11 * y 11y আৰু 11 * 2 কিমান হৈ যাব 22 তেন্তে আমি ভেৰিয়েবল যুক্ত কিটা একলগ কৰো এই দুটা ভেৰিয়েবল যুক্ত তো একলগ কৰি দিও আমি 3y - 11y ইকুৱেল -22 প্লাস 18 কিমান প্লাস -18 হ'ব প্লাস 18 তো ইয়াত কেনেকৈ হ'ব তুমি নিজেই কোৱা প্লাস 18 হ'বনে বাৰু বিলকুল নহয় তো ইয়াত হ'ব -18 তো মাইনাসৰ হৈ গল কিমান মাইনাসৰ হৈ যাব আমাৰ ইয়াত 8y আৰু ইয়াত প্লাসৰ কিমান হৈ যাব মাইনাসৰ হৈ যাব 40 তো ইয়াত y ইকুৱেল কিমান হ'ব স্টুডেন্ট কোৱাচোন 8 - 8 ইয়াত হৰণ পূৰণ ইফালে আহিলে কি হ'ব হৰণ কাৰ লগত -40 লগত তো মাইনাস সো 8 40 যাব 5 বাৰ মাইনাস কাটি গল তেন্তে আমাৰ y ইকুৱেল কিমান হৈ গল y ইকুৱেল হৈ গল আমাৰ 5 যেহেতু y ইকুৱেল 5 হৈ গল তেন্তে আমি নিউমাৰেটৰ কি ধৰিছিলো সো আমি ইয়াত সো এইটো তোমালোকে তলত লিখিবা মই ইয়াতে লিখি দিও এতেকে আমাৰ কি হৈ যাব এইটো নিউমাৰেটৰ ইকুৱেল কিমান হ'ব 5 and denominator কিমান হ'ব মিনেটৰ হৈ যাব আমাৰ y + 4 আছিলে তেন্তে সো এটো y + 4 that means 5 + 4
দ্যাট মিন্স 9 সো আমাৰ ফ্ৰেকশ্যনটো কি হ'ব সো ফ্ৰেকশ্যনটো আমাৰ কিমান হ'ব ফ্ৰেকশ্যন ইকুৱেল এটো হৈ যাব আমাৰ 5/9 কিমান হ'ব ষ্টুডেন্টস 5/9 আই হোপ তোমালোকে এটো বুজি পাইছা কিবা অসুবিধা হলে মোক জনাবা এজ ইউজুৱেল মই যিমানেই কও তোমালোকে প্লিজ মোক জনাবা Students, এতিয়া চাও আমি question 19 question 19 ত আমাক কি দিয়া আছে চোৱা ইয়াত কৈছে the denominator of a rational number is 5 more than its numerator কৈছে যে এটা পৰিমেয় সংখ্যাৰ denominator অৰ্থাৎ হৰ লবতকৈ কিমান বেছি নিউমেৰেটৰতকৈ কিমান বেছি 5 বেছি তোমালোকে বুজি পাইছা কেনেকৈ কৰিব লাগিব হয় না চোৱা আচ্ছা তাৰ পিছত কি কৈছে আমি আকৌ পঢ়ো if 1 is subtracted from the numerator যদি লবৰ পৰা কি কৰা হয় এক বিয়োগ কৰা হয় and 3 is subtracted from the denominator আৰু যদি 3 subtract কৰা হয় কৰ পৰা denominatorৰ পৰা then the new rational number to কিমান হ'ব became 1/4 then the new rational number to হৈ যাব আমাৰ 1/4 find the rational number we need to find that old rational number আমাক যে প্ৰথমে কৈছিল এইটো rational number এটো আমাক উলাব লাগে সো আমি ফার্স্ট অফ অল আমি কি কৰিম স্টুডেন্টস আমি এই পৰিমেয় সংখ্যাটোৰ নিউমেৰেটৰ আমি কি ধৰিলম x বুলি ধৰিলম যেহেতু ডিনোমিনেটৰ টু নিউমেৰেটৰতকৈ 5 বেছি তেন্তে এইটো যদি আমি x ধৰো তেন্তে এইটো হৈ যাব x + 5 হয়নে নহয় কোৱাচোন স্টুডেন্টস সে yes sir হয় ডেফিনেটলি হয়নে নহয় তো আমি এনেকৈ কৰিব লাগিব সব বহুতেই সহজ সো প্ৰথমে আমি লিখিম সলিউশন নাও আমি ইয়াত লিখিলে সলিউশন দেন আমি ধৰিলম ইয়াত let আমি ধৰিলম the numerator of the rational number equal আমি ধৰিছো x then denominator কিমান হৈ যাব denominator হৈ যাব আমাৰ কিমান সিম্পল এটো হ'ব x + 5 হয়নে নহয় এটো 5 টো ধুনিয়া হোৱা নাই x + 5 কাৰণ ইয়াত কৈ দিছে যে the numerator of a rational number is 5 more than its numerator তেন্তে নিউমেৰেটৰটো আমি x ধৰিলে এটো হ'ব x + 5 কৈছে 5 বেছি হ'ব অসমীয়াটো লাগিলে এবাৰ পঢ়িছো এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি সিম্পল সো তাৰ পিছত কি কৈছে if যদি লবৰ পৰা 1 বিয়োগ কৰা হয় আৰু হৰৰ পৰা 3 বিয়োগ কৰা হয় ইয়াত কৈছে যে if 1 is subtracted from the numerator যদি আমি 1 subtract কৰো নিউমেৰেটৰৰ পৰা আচ্ছা ইয়াৰ আগতে আমি এটো লিখিব পাৰিম যে so the rational number equal আমাৰ কিমান হৈ যাব equal হৈ যাব আমাৰ সদায় নিউমেৰেটৰটো ক'ত বহে ওপৰত that means তেন্তে ইয়াত x by আৰু ডিনোমিনেটৰ ক'ত বহিব তলত এটো হৈ গ'ল আমাৰ rational numberটো ইয়াত আকৌ কৈছে যে now আমাক ইয়াত কৈছে যে যদি ইয়াৰ পৰা তুমি আকৌ 1 কমাই দিয়া হয় নহয় তেন্তে এটো তেন্তে নতুনটো হৈ যাব আমি ডাইৰেক্ট লিখি দিম now according to question প্ৰথমে আমি লিখো এই পৰিমেয় সংখ্যাটো আমি প্ৰথমে লিখিলো পৰিমেয় সংখ্যাটো কি আছিল x / x + 5 সো ইয়াত যদি তুমি x ৰ পৰা অৰ্থাৎ নিউমেৰেটৰৰ পৰা যদি 1 বিয়োগ কৰা আৰু ডিনোমিনেটৰৰ পৰা যদি তুমি কিমান বিয়োগ কৰা বুলি কৈছে 3 বিয়োগ কৰা ডিনোমিনেটৰৰ পৰা কিমান বিয়োগ কৰা 3 তেন্তে নতুন যেটো আমাৰ পৰিমেয় সংখ্যা হ'ব হেতু হৈ যাব কিমান 1/4 এটো কিমান হৈ যাব 1/4 সিম্পল এটোহে কৈছে আমাক স্টুডেন্টস আই হোপ তোমালোকে বুজি পাইছা হয় নহয় কোৱা যদি বুজি পাইছা বহুতই ধুনিয়া যদি কিবা অসুবিধা হয় মোক জনাবা প্লিজ সো তেন্তে ইয়াত আমাক যি কৈছে হেতু আমি লিখিম ইয়াত x - 1 আছে আৰু ব্ৰেকেটটো উঠাই দিলে x + 5 - 3 equal 1/4 তেন্তে সোৱা x - 1 আৰু ইয়াত হৈ যাব x plus কিমান হৈ যাব 2 x plus কিমান হ'ব 2 equal 1/4 x equal
x minus 1 divided by x plus 2 equal 1/4. Okay, তো ইয়াত আকৌ আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম এই কোৱেশ্চন 18 ৰ নিচিনা তো 4 টো পূৰণ হৈ যাব ইয়াৰ লগত আৰু 1 টো পূৰণ হৈ যাব ইয়াৰ লগত হয় নহয় তো আমি তেনেকৈ কৰিম আটাইবোৰ বস্তু চোৱা তো 4 পূৰণ হৈ যাব এবাৰ x minus 1 ৰ লগত আৰু ইকুৱেল হ'ব আমাৰ 1 পূৰণ হৈ যাব এই গুটেটোৰ লগত আচ্ছা যিকোনো বস্তুৰ লগত 1 পূৰণ হলে আচ্ছা মই দেখুৱাই দিউ লাগিলে হেতুই হ'ব না নাই তো মই যদি 1 নেদেখুৱাও তেতিয়াও হ'ব কিন্তু মই দেখুৱাই দিম কি অসুবিধা হয় না কোৱা তো 4 into x এটো ডিস্ট্রিবিউটিভ প্রপার্টি হল ইয়াত আৰু সেম এটো তো ডিস্ট্রিবিউটিভ হ'ব x into 4 into x 4x minus 4 into 1 4 আৰু x 1 into x x plus 1 into 2 2 তেন্তে আমি সলক যুক্ত কিটা একলগ কৰি দিম ইয়াত আছে 4x আৰু ইয়াত x আছে x ইফালে গৈ minus x হৈ যাব আৰু ইয়াত আছে 2 আৰু minus 4 ইফালে আহি কি হৈ যাব plus 4 সিম্পল তো ইয়াত হ'ব আমাৰ 3x equal 6 now x equal হৈ যাব আমাৰ 6/3 so x will be what 2 x equal কিমান হৈ যাব 2 হৈ যাব ডান কিমান সহজ হয় নহয় কোৱা ষ্টুডেন্টস আই হোপ তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা বহুতই ধুনিয়া তেন্তে আমাৰ so আমি ইয়াত লিখি দিম therefore the rational number will be কিমান হৈ যাব এটো ইকুৱেল x by কিমান আছিল x plus so এটো x plus কিমান আছিল স্টুডেন্টস 5 x by x plus 5 that means x মানে কিমান আছে 2 আৰু 2 plus 5 তো এটো হৈ যাব আমাৰ 2/7 এটো হল আমাৰ আনসার আই হোপ তুমি এটো বুজি পাইছা যদি বুজি পাইছা বহুতই ধুনিয়া আৰু নুবুজিলেও অসুবিধা নাই মোক কবা লাইভ ক্লাছত আমি এইবোৰ ডিসকাস কৰিম আই হোপ ইউ আন্ডাৰস্ট্যান্ড ইয়েস তোমালোকে এটো সোৱা প্ৰথমে স্ক্ৰিনশ্বট মাৰি লোৱা বা পিডিএফ টো তোমালোকে পাই যাবা তো পিডিএফ ৰ চিন্তা তোমালোকে কৰিব নালাগে বিলকুল আই হোপ তোমালোকে এটো বুজি পাইছা Now, in question 20, amaki diya ase swa, mother is 25 years older than Rohan. Question Rohanor maak tatkoi 25 bosoror dangor older, mane dangor. After 8 years, the ratio of Rohan's age and mother's age will be 4:9. 4:9. Now find their present age. Koise je 8 বছৰ পিছত 8 বছৰ পিছত রোহানৰ বয়স আৰু তাৰ মাকৰ বয়সৰ অনুপাতটো হ'ব 4:9 এতিয়া আমাক বৰ্তমান বয়সটো আমাক ওলাব দিছে তো বৰ্তমান বয়সটো মই ধৰিম কাৰ ধৰিম মই বৰ্তমান বয়সটো রোহানৰ বৰ্তমান বয়সটো x ধৰিম তেন্তে তাৰ মাৰ বয়সটো কিমান হ'ব রোহানতকৈ 25 বছৰ বেছি তেন্তে x + 5 হৈ যাব হ'বনে নাই এতিয়া চোৱা আকৌ 8 বছৰ পিছত রোহানৰ বয়সটো কিমান হ'ব পিছত কলে 8 বছৰ পিছত মানে প্লাস হ'ব হদাই তেন্তে ইয়াত হ'ব x + 8 আৰু ইয়াতো রোহানৰ মাও তো 5 বছৰ 8 বছৰ ডাঙৰ হ'ব না নাই কোৱা আফটাৰ 8 ইয়াৰ্স yes so ডাঙৰ হৈ যাব তো ইমান হ'ব বুজি পাই আছানে বস্তু মই কি কৈ আছো চোৱা তেন্তে তাৰ মাকৰ বয়সটো মুঠতে হ'ব ইয়াত 33 so x + 33 হৈ যাব হয় না নহয় কোৱা ষ্টুডেন্টস x + কিমান হ'ব 33 তো এটো হল আমাৰ ট্ৰিকটো আমি এনেকৈ সলভ কৰিব লাগিব আৰু ইহঁতৰ অনুপাতটো আমাক কিমান দিছে ইহঁতৰ অনুপাতটো দিছে 4:9 কিমান ইজি কোৱা কিমান ইজি তো আমি কি কৰিম ধৰি লম প্ৰথমে চোৱা আমি ইয়াতে উলাই দিলো উত্তৰ হয় না নহয় তো আমি ইয়াত কি কৰিম ধৰি লম সলিউশন let present age of Rohan আমি কি কৰিম let present age of Rohan equal x years then his mother's age equal কিমান হ'ব রোহানতকৈ 25 বছৰ ডাঙৰ তো এটো ইয়ার্স লিখি দিলো ওকে তেন্তে
আমি ইয়াত লিখি দিম ডাইৰেক্ট মই কৰি দিওঁ হা একৰ্ডিং টু কুৱেশ্যন আমি কৰি দিওঁ একৰ্ডিং টু কুৱেশ্যন এ কিউ কেনেকৈ কৰিম চাবা ইহঁত দুজনৰ 8 বছৰ পিছৰ বয়সটো মই ইয়াত কৈছিলোঁ ন যে 8 বছৰ পিছত ৰোহানৰ বয়সটো হ'ব x+8 আৰু তাৰ মাকৰ বয়সটো হ'ব x+33 কেনেকৈ হ'ল এইটো এনেকৈ হ'ল চোৱা তোমালোকে তো মই ডাইৰেক্ট কৰি দি আছোঁ যে আমি ইয়াত লিখিম x+8 is to যেহেতু অনুপাত কৈছে আৰু ইয়াত আমি লিখিম x+33 এটো হ'ল 8 বছৰ পিছত ৰোহানৰ বয়স আৰু 8 বছৰ পিছত তাৰ মাকৰ বয়স ইকুৱেল কিমান হ'ব আমাক ইয়াত কৈছে 4:9 আমি সদায় অনুপাতত ভগ্নাংশ হিচাপে আমি লিখিব পাৰোনে নাই কোৱা তেন্তে এটো হৈ যাব প্ৰথমটো হৈ যাব আমাৰ নিউমাৰেটৰ অৰ্থাৎ x+8 আৰু দ্বিতীয়টো খণ্ড আমাৰ কি হৈ যাব ডিনোমিনেটৰ সো x+33 ইকুৱেল কিমান হ'ব ইয়াত 4/9 সিম্পল তো চোৱা ইয়াত 4/9 হৈ যাব নাও এতিয়া এইটো আমি কেনেকৈ কৰিম এই যে 9টো যে আছে এই 9টো সদায় পূৰণ হ'ব নিউমাৰেটৰ লগত আৰু ইয়াৰ 4টো পূৰণ হৈ যাব কিমান ডিনোমিনেটৰ লগত মানে এইটো বুজি পাইছে তোমালোকে অথনি আমি এইকেইটা বহুত কেইটা কৰিছো এনেকুৱা যে এইটো দুটা ভগ্নাংশ বা দুটা ফ্ৰেকশন সদায় সমান হ'লে ইহঁতৰ মাজত কিহৰ কেনেকুৱা পূৰণ কৰিম আমি সদায় ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম সো 9 পূৰণ হৈ যাব এবাৰ 9 পূৰণ হৈ যাব x+8 ৰ লগত আকৌ ইকুৱেল হ'ব 4 পূৰণ হৈ যাব x+33 ৰ লগত তো 9 into x হৈ যাব আমাৰ 9x plus 9 into 8 হৈ যাব আমাৰ কিমান 72 now 4 into x 4x plus 4 into 33 4 into 30 হৈ যাব 120 4 into 3 12 120 plus 12 132 তো সোচোন 9x আৰু ইয়াত 4x আছে প্লাস ইফালে আহিলে হৈ যাব মাইনাস আকৌ 132 minus plus 72 ইফালে আহিলে কি হৈ যাব minus 72 9x 9টা x ৰ পৰা 4টা x গুচি গলে হৈ যাব 5টা x ইকুৱেল 132 ৰ পৰা যদি 72 গুচি যায় তেন্তে কিমান হৈ যাব ষ্টুডেন্টস সিম্পল 60 হৈ যাব কিমান হৈ যাব 60 তো x ইকুৱেল কিমান হ'ব x ইকুৱেল হৈ যাব আমাৰ 60/5 তেন্তে x ইকুৱেল হৈ গল কিমান 12 x টু কাৰ বয়স কোৱাচোন ৰোহানৰ বৰ্তমান বয়স যেহেতু আমি প্ৰথমেই ধৰিছিলো তো আমি ইয়াত লিখিলাম এতেকে Rohan's present age equal 12 years and her hobone his mother's present age equal কি হ'ব x+25 আছিল that means so মই এটো লিখি দিউ লাগিলে x+25 that means 12+25 তাত হৈ যাব 7 আৰু 3 37 years I hope তোমালোকে এটো বুজি পাইছা এটো বহুত সহজ আকাৰে মোৰ মতে মই তোমালোকক বুজাই দিছো তো ইয়াত তোমালোকে কনফিউজ না যাবা যেহেতু আমাক ইয়াত কৈ দিছে যে ইহঁতৰ মাক আৰু পুতেকৰ বয়সৰ অনুপাতটো কিমান বুলি পুতেক আৰু মাকৰ বয়সৰ অনুপাতটো আমাক 4:9 বুলি কৈছে অৰ্থাৎ প্ৰথমে যেহেতু কৈছে ৰোহান's age তো এই কাৰণে আমি প্ৰথমে ইয়াতো ৰোহানৰ বয়সৰ অনুপাতটো দিছো বয়সৰ পোৰশনটো দিছো আৰু তাৰ পিছত তাৰ মাকৰ বয়সৰ পোৰশনটো দিছো কেতিয়াৰ 8 বছৰ পিছৰ কেই বছৰ পিছৰ 8 বছৰ পিছৰ তো এই কাৰণে তোমালোকে অকমান ইয়াত ধ্যান দিব লাগিব I hope তোমালোকে এটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ধুনিয়া আৰু যদি ইয়াত বুজাত কিবা অসুবিধা আছে তোমালোকে মোক পিছত জনাবা I hope তোমালোকে মোক জনাবা হয়নে কোৱা এত কিবা আছে নেকি প্ৰবলেম মোৰ মতে তো একো প্ৰবলেম থাকিব নালাগে now what we will do here we will solve the next question which is question 21 ত কি কৈছে Mandeep sells his car to Raktim at a profit of 8% কৈছে যে মনদীপে ৰক্তিমৰ তাৰ কাৰটো মানে তাৰ গাড়ীখন বিক্ৰী কৰিছে কিমান প্ৰফিটত 8% প্ৰফিটত
আমি এনেকুৱা কুৱেশ্যনছ ক'ত সলভ কৰিছিলোঁ কোৱাচোন ক্লাছ 7ৰ চেপ্টাৰ কিমান আছিলে কমেণ্ট কৰি জনোৱা আৰু চেপ্টাৰৰ নামটো জলদি তাৰপিছত চোৱা ৰক্তিম স্পেন্ডছ rupees 5,400 on repairing and sell it on Ripon for 11,000 নহয় 1,13,400 without making any profit or loss মানে কি কৰিলে ৰক্তিমে আকৌ কি কৰিলে এই গাড়ীটোত 5,400 টকাৰ ঠিক কৰিলে ঠিক কৰি খিনি এটুক বিক্ৰী কৰিলে 1,13,400 টকাত বিক্ৰী কৰি দিলে কাৰ তাত ৰিপনৰ তাত ওকে তো নিপেনৰ তাত ওকে সো উইদাউট মেকিং এনি প্ৰফিট মানে কোনো প্ৰফিট বা লছ নোহোৱাকে এটু বিক্ৰী কৰি দিলে এট হোৱাট প্ৰাইস মনদীপ বাই দ্য কাৰ তেন্তে মনদীপে কিমান টকাত কিনিছিলে ওকে মই তোমালোকক ইয়াত এটু এটা সুন্দৰকে বনাইখিনি কলো তো প্ৰথমটো মানুহ কি আছিল মনদীপ সোৱা প্ৰথমটো মানুহ হল মনদীপ প্ৰথমটো মানুহ হল কি মনদীপ আৰু দ্বিতীয়জন মানুহ আমাৰ কি আছিল দ্বিতীয়জন কিনুতা ৰক্তিম আৰু তৃতীয়জন কিনুতা কি আছিল আমাৰ নিপেন ওকে তো প্ৰথমজনে 10% লাভত বিক্ৰী কৰি দিলে কিমান পাৰ্সেন্ট লাভত 10% লাভত তো এখানে আমি প্লাস দিম আৰু দ্বিতীয়জনে খৰচ কৰিছে কিমান টকা এটো প্লাস হ'ব না নাই খৰচ কৰিছে 5,400 টকা খৰচ কৰিখিনি মানে মুঠতে ই কিমান টকাত কিনিব পাৰিছে মুঠতে ই কিনিব পাৰিছে ই কিনিছে 1,13,400 মানে ই কোনো লাভ কৰা নাই তো আমি ধৰি লম যে ই x টকাত কিনিছে গাড়ীটো তেন্তে x টকাত যদি তুমি 10% লাভ কৰা কিমান 8% না 10% না এটো 10% নহয় স্টুডেন্টস এটো 8% কিমান হ'ব 8% তো যদি তুমি x টকাত x per 8% লাভ কৰা তেন্তে তোমাৰ এটো কিমান হৈ যাব কোৱাচোন এটো হৈ যাব যে x ৰ লগত আকৌ x plus 8 তেন্তে এটো হৈ যাব x plus x into 8/100 তেন্তে কিমান হ'ব x plus 8x/100 that means এটো আমি ডাইরেক্ট কৰি দিও কিমান হৈ যাব ইয়াত যদি 8 দি দিয়া 8 যাব ইয়াত কেইবাৰ 2 4 মুঠতে 25 at 125x plus 2x 27x হৈ যাব আচ্ছা মই এটো কৈ দিম কেনেকে মই কৰিছো তোমালোকে জাস্ট এতিয়া সোৱা তেন্তে ৰক্তিমে কিমান টকাত কিনিছিলে ৰক্তিমে কিনিছিলে মনদীপৰ পৰা 27x by 25 rupeesত কিনিছিলে আকৌ ই ৰক্তিমে যেতিয়া নিপেনৰ তাত বিক্ৰী কৰিলে কিমান টকা লাভ কৰি বিক্ৰী কিমান টকা খৰচ কৰি বিক্ৰী কৰিছে তেন্তে এটো সোৱা কিমান টকা খৰচ কৰি বিক্ৰী কৰিছে 5,400 টকা খৰচ কৰি বিক্ৰী কৰিছে তেন্তে নিপেনৰ মুঠ দামটো কিমান হৈ যাব কোৱাচোন ৰক্তিমে যে কিনিছে ইয়াৰ মুঠ দামটো কিমান হ'ব ৰেজাল্টটো মই সৰু কৰি দিও এটো সোৱা তেন্তে এই দামটো তুমি ইয়াত এড কৰিব লাগিব যেহেতু ই খৰচ কৰিছে হনে নহয় ধৰা তুমি এটা মোবাইল কিনিলা মোবাইলটো ধৰা ডিসপ্লে নথকা মোবাইল কিনিলা এটো ভাঙি গল ধৰা তুমি 10,000 টকাত কিনিছা আৰু 2,000 টকাত তুমি ডিসপ্লেটো লগাইছা তেন্তে তোমাৰ কিনা দামটো মুঠতে কিমান পৰিল 12,000 টকা হনে নহয় তো আমি এটো এড কৰিব লাগিব তেন্তে এইটো হৈ গল সোৱা এইটো বহুত সহজ বস্তু বুজুৱাত বহুত মানে উল্টা লাগে তো সেই কাৰণে সহজ যে বেছি সোৱা তেন্তে এই বস্তুটোৰ দাম কি এই বস্তুটো কাৰ সমান হ'ব এই 1,13,400 টকা সমান হৈ যাব সিম্পল আই হোপ তোমালোকে বুজি পাইছা হয়নে বাৰু মই আশা কৰো তোমালোকে সুন্দৰকে বুজি পাইছা যদি এইখিনি বুজি পাইছা তেন্তে তোমালোকৰ কাৰণে এইবোৰ একেবাৰে পানী অংক কি অংক কোৱাচোন পানী ওকে মই এইটো পোৰশন মই ৰাখি দিও কিহৰ কাৰণে তোমালোকৰ কাৰণে মই এইটো ৰাখি দিও ক'ত ৰাখিম ইয়াত কৰবাত মই ৰাখি দিও ইয়াত
তোমালোকে যদি এইখিনি লিখিব বিচাৰা বহিত তেন্তে মই এনেকৈ পৰ্চন বনাই থৈ দিওঁ নাও উই উইল ৰোট হেয়াৰ অ'কে তো আমি ইয়াত সলিউশ্যনটো কৰিম সলিউশ্যন আমি ইয়াত লিখিম লেট আমি ইয়াত লিখিম সলিউশ্যন লেট আমি ধৰি ল'ম যে দ্য কষ্ট প্ৰাইচ অফ দ্য কাৰ কষ্ট প্ৰাইচ অফ দ্য কাৰ আমি কি ধৰি ল'ম ইকুৱেল এক্স ৰুপিজ এইটো ফৰ মনদীপ দি দিলে বেছি ভাল হ'ব কষ্ট প্ৰাইচ অফ দ্য কাৰ ফৰ মনদীপ অ'কে ফৰ মনদীপ দি দিওঁ মই ইয়াত তেতিয়া বেছি ভাল ফৰ মনদীপ ইকুৱেল এক্স মই এইটো বস্তুটো ইয়াৰ পৰা এতিয়া নিব লাগিব so equal x rupees আমি ধৰি লৈছোঁ যে মনদীপে কিমান টকাত কিনিছিলে গাড়ীখন আৰু মনদীপে x টকাত কিনিছিলে তেন্তে according to question আমি লিখি দিম ডাইৰেক্ট according to question তেন্তে চোৱা ৰক্তিমে কিমান টকাত কিনিব ইয়াত আমি লিখি দিম cost price for ৰক্তিম মইতো প্ৰথমে বুজাই দিছোঁ মই কোনটো ষ্টাইলত কৰিম তেন্তে ইয়াত লিখি দিম আমি যে x টকাটো x টকাই তাতকৈ কিমান টকা লাভ কৰিছিলে এই x টকাৰ ৰক্তিমে মানে মনদীপে ৰক্তিমক বিক্ৰী কৰিছিলে কিনা দামতকৈ 8% লাভ তেন্তে কিনা দাম এইটো তাতকৈ 8% লাভ কিমান হ'ব এই x ৰ 8% that means 8/100 তেন্তে এইটো হৈ যাব তোমাৰ x plus 8x/100 that means চোৱা ইয়াত তুমি ডাইৰেক্ট কৰি দিব পাৰা 100 আৰু 1 ইয়াৰ তলত 1 আছে নে নাই তেন্তে ইয়াৰ লহাগু হৈ যাব কিমান 100 আৰু ইয়াক 100ত 100 বাৰ যাব 100 into x 100x plus ইয়াত 8x equal 108x তেন্তে চোৱাচোন ইয়াত তুমি কেনেকৈ কাটিবা 4 ইয়াত যাব কেইবাৰ 4 ইয়াত যাব 25 বাৰ আকৌ 4 2ত যাব 10ত যাব দুবাৰ 2 বাকি থাকিল 28ত যাব কেইবাৰ 7 বাৰ মই যে তেতিয়া কৈছিলোঁ মই পিছত বুজাই দিম মই আৰু শৰ্টকাট কৰি দিলোঁ ইয়াত ঠিক আছে চোৱা ইয়াত হৈ যাব মোৰ 25x ডান কিমান হৈ গ'ল 25x অ'কে নাও এইটোতো হৈ গ'ল আমি এতিয়া ৰক্তিমৰটোহে ওলাইছোঁ তো আমি ইয়াত লিখিম ইয়াত আমি ডাইৰেক্ট লিখি দিম again cost price for কোন cost price for নৃপেন ইকুৱেল কিমান হ'ব এই ইয়াতকৈ কিমান টকা বেছি ইয়াতকৈ cost price for চোৱা এইটোতো আমি ইয়াত 100 দি দিব পাৰিম মানে নহয় 1,13,400 এইটো 4 টো মই আজীব সা 4 লিখি দিলোঁ 400 মই ডাইৰেক্ট কৰোঁ নাও আমি ইয়াত লিখি দিম যেহেতু তোমালোকে কনসেপ্টটো বুজিছ প্ৰথমে চোৱা যেহেতু ই খৰচ কৰিছে ইয়াত আকৌ প্লাস যদি আমি 5400 দি দিওঁ তেতিয়া বেছি ভাল হ'ব প্লাস 5400 কাৰণ ই আকৌ খৰচটো কৰিছে মানে নহয় তো ইয়াতেই দি দিওঁ মই তেতিয়া সো এইটো আমি বহুত আকাৰে কৰিব পাৰিম মই চাই আছোঁ যে একেবাৰে সৰু একেবাৰে সহজকৈ আমি কোনটো মেথডত কৰিব পাৰিম নহলে মই আকৌ ইয়াত এটা লাইন লিখিব লাগিব তো আমি ইয়াত লিখিম যে এইটো মানে কি হয় যেহেতু ৰক্তিমে একো লাভ নোহোৱাকৈ এইটো ৰক্তিমে একে লাভ নকৰাকৈ এই কাৰটো কাৰতাত বিক্ৰী কৰিছিলে নৃপেনৰ তাত কিমান টকাত 1,13,400 তো এইটো আমি ইয়াত ডাইৰেক্ট লিখি দিম তেন্তে এই ভ্যালুটো
এই ভ্যালুটো এই ভ্যালুৰ সমান হ'ব তো হেতু আমি লিখিম ইয়াত যে ইয়াত আমি লিখি দিম 27x by 25x not 25x অকল 20 plus 5400 equal 1,13,400 তো 27x by 25 equal 113400 minus 5400 so ইয়াত আছে আমাৰ 27x মই তো অকন সৰু ডাঙৰ কৰি দিও সেকশনটো মই ডাঙৰ কৰি দিলো 25 নহয় ইয়াত 27x by 25 equal ইয়াত 1,13,400 পৰা যদি গুছি যায় 5,400 তেন আমাৰ কিমান টকা থাকি যাব কোৱাচোন ইয়াত থাকি যাব মাত্ৰ আমাৰ 8,000 থাকি যাব হনে নহয় 1,08,000 1,08,000 থাকি যাব ডান 1,08,000 তো এই 25 আকৌ ইয়াত পূৰণ হৈ হৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব পূৰণ তো ইয়াক মই এইটো সেকশনত মই কৰাই দিম ইফালে বস্তুটো ইফালে এনেকে আহি কিনে ইয়াত আহি গল তোমালোকে বুজি লোৱা জাস্ট হ্যাঁ মই জানি কি কৰাও কিন্তু তোমালোকে বুজা মই কি কৰিবলৈ ট্রাই কৰি আছো হেতু বুজিবলৈ চেষ্টা কৰিবা ওকে তো ইয়াত থাকি যাব আমাৰ 27x equal 25 10800 into 25 তো এতিয়া চোৱাচোন স্টুডেন্টস আমি কি কৰিম ইয়াৰ লগত তুমি এই যে x আছে x টো কেনেকৈ ৰাখি দি ইমানটো ডাঙৰ পূৰণ আমি কৰিবই নালাগে বাদ দিয়া মই একেবাৰে ডাইৰেক্ট ইয়াত হৰণ কৰি দিম চাবাচোন ইয়াত এই 27 টো পূৰণ আছিল ইফালে আহিলে হৰণ হ'ব 108,000 into 25 আৰু তলত আছে 27 কেনেকৈ এটো পূৰণ ইফালে আহিলে হৰণ হৈ গল তো ইয়াত 3 যাব ইয়াত হৰণ হনে নহয় 3 ইয়াত যাব 9 বাৰ বা 9 ইয়াত যাব 3 বাৰ 9 ইয়াত যায় নেকি হয় যাব চোৱা 9 ইয়াত যাব 27 যাব 3 বাৰ 9 108 যাব কেইবাৰ 10 যাব একবাৰ এক বাকি থাকিল 18 যাব দুবাৰ তো আকৌ 3 12 যাব কেইবাৰ 4 বাৰ তেন্তে আমাৰ থাকি গল কিমান x ইকুৱেল আমাৰ থাকি গল 4000 কিমান 4000 into 25 so x equal হৈ গল 1 lakh okay কিমান হৈ গল 1 lakh done তো x মানে কি আছিল x মানে আছিল আমাৰ cost price of the car for ৰক্তিম তো এই কাৰণে আমি এটো লিখি দিম এনেকৈ ইয়াত মই এটো কপি কৰি লও মই একেবাৰে এলেখোৱা তো মই ইয়াত কপি কৰিম এলেখোৱা মানুহৰ কামে এটো হনে নহয় তো এলেখোৱা মানুহে কৰিব কপি তো আমি ইয়াত লিখিম এনেকৈ দি দিম ইয়াক মই সিলেক্ট কৰি লম কপি পেস্ট কৰি দিম বাট এইটো হৈ গল এলেখোৱা কামটো বেকাৰ হৈ গল কাৰণ এটো সৰু হ'ব লাগে তো আমি ইয়াত লিখিম cost price for মনদীপ এটো হোৱা নাই হয়নে নহয় ভালকে কিন্তু যি হোক তোমালোকে বুজিলে হল 1 lakh কিমান হ'ব 1 lakh 1 lakh rupees done তোমালোকে বুজি পাইছা না হেতু কোৱা এটো মই লিখিছো cost price of the car for মনদীপ equal 1 lakh rupees done কিমান সহজ কোৱা এইবোৰ হয়নে নহয় তোমালোকে জাস্ট এটা লাইক কৰি দিয়া এটা কমেন্ট কৰি দিয়া বাকিবোৰ মই চাই লম হয়নে নহয় এবোৰ খতৰনাক হিচাপে লিখি দিবা এবাৰ পৰীক্ষাত সব কোৱেশ্চন ডাঙৰ দেখি তোমালোকে ভয় খাই গলে গলা আৰু হয়নে তো আমি ভয় খোৱাৰ একোই কাৰণ নাই ইয়াতো ভয় খোৱাৰ একো প্ৰশ্নই নাই so just you don't need to afraid for anything you just need to focus on your study and I will handle everything okay good now we will go for the next question which is question 22 so in question 22 it is very interesting question হয় so question 22 তোমাক কি কৈছে in a school ৰবা মই অকন পানী খাই লও so
একেবাৰে ডিঙি শুকাই যায় বুজিছানে মইতো এডিটেই নকৰোঁ ভিডিঅ' কেতিয়াবা এডিট কৰোঁ সময় পালে বেছি নাই বাট সময় একেবাৰে কম মোৰ কাৰণে একদিনত কমচে কম 40 ঘণ্টামান লাগিছিল 40 নহয় ধৰা লাগিলে 30 ঘণ্টা হ'লেও লাগিছিল বাট মোৰ একেবাৰে বহুত কাম নাও ইয়াত আমাক কি কৈছে যে ইন এ স্কুল উইক মানে এটা বিদ্যালয়ৰ কি স্কুল উইক মানে বুজি পাইছানে নাই এই যে খেল ধেমালি হয় যে সেইটো স্কুল উইক 1/5 of the student take part in the race in 10 meter race মানে তাৰে ভিতৰত 5/1 অংশ এইটো 1/5 মানে কি সো 1/5 মানে হৈ গ'ল আমাৰ 1/5 এই স্কুলটোৰ 1/5 ষ্টুডেণ্টে কিহত পাৰ্ট লয় 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰে এণ্ড কি কৈছে আমাক 1/3 মানে কি 1/3 1/3 take parts in 200 meter race আৰু তাৰে ভিতৰত তাৰে 3/1 অংশ ষ্টুডেণ্টে কি কৰে 200 মিটাৰ ৰেচ মানে 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰে তাৰ পিছত কৈছে the double of the difference of the student take part in 200 meter race and 100 meter race take part in 4 into 100 মানে কি হয় 400 meter race the rest 15 student enjoyed only how many students are there in the playground কি কৈছে চোৱা ইয়াত যে এটা কথা কৈছে মইতো আকৌ মুছি দিওঁ তোমালোকেতো ইয়াৰ পৰা হ'বলা বুজি পাইছা আটাইবোৰ হয়নে বাকিটো বুজি পাবা একো প্ৰবলেম নাই ইয়াত নুবুজা একো নাই চোৱা এইখিনিতো তোমালোকে বুজি পাইছা মইতো অকণ ডাঙৰ কৰি দিওঁ চোৱা ইয়াৰ পৰা তোমালোকে বুজি পাইছা তাৰ পিছত যে কৈছে the double of the difference of students taking part in the 200 meter race and 100 meter race take part in 4 into 100 that means 400 meter race অংশগ্ৰহণ কৰে কোনে double of the difference of taking part মানে 1/5 যিমান 100 meter race যিমান ষ্টুডেণ্ট আৰু 200 meter race যিমান ষ্টুডেণ্টে অংশগ্ৰহণ কৰে তাৰ ডিফাৰেন্সৰ ডাবল অংশ ষ্টুডেণ্টে এই 400 এইটো মানেতো 400 হয় নহয় 400 ৰেচত অংশগ্ৰহণ কৰে তো এইটোক আমি কি কৰিম কোৱাচোন আমি মুঠতে প্ৰথমে ধৰি ল'ব লাগিব যে এই স্কুলখনত যদি আমি ধৰিলো 100 তেন্তে ইয়াৰ 5/1 হৈ যাব 20 জন হ'ব 100 মিটাৰ ৰেচত সো এনেকেতো আমি 100 ধৰিলে নহ'ব হয়নে নহয় তো আমি ধৰি ল'ম কি আমি জাস্ট ধৰি ল'ম x জন ষ্টুডেণ্ট তো আমি ধৰিম x জন ষ্টুডেণ্ট তো আমি লিখিলোঁ চোৱা এইটো বহুতেই সহজ কনফিউজ লাগিলে তোমালোকে ইয়াত চোৱা কনফিউজ একেবাৰে নাইকিয়া হ'ব লেট আমি ধৰি ল'ম total number of student let total number of students equal কিমান হৈ যাব equal হৈ যাব আমাৰ x okay তো আমি ইয়াত লিখিম then students in 100 race students in 100 meter race equal কিমান হৈ যাব 1/4 না 1/5 তেন্তে 1/5 into x that means x/5 হয় না হয় তাৰ পিছত চোৱা students in 200 meter race equal কিমান হৈ যাব 1/3 into x তেন্তে x/3 হৈ যাব যেনেকৈ কৈছে আমি এনেকৈ কৰিছোঁ তাৰ পিছতো চোৱা the double of the difference of students taking part in 200 meter race and 100 meter race in
race take part in 4 into 100 meter race মানে চোৱা 100 মিটাৰ ৰেচত যিমানজন ষ্টুডেণ্ট আৰু 200 মিটাৰ ৰেচত যিমানজন ষ্টুডেণ্ট জইন কৰিছে তাৰ ডিফাৰেন্স মানে তাৰ পাৰ্থক্য দুই গুণে কিমানজনত জইন কৰি কিমানটো কোনটো ৰেচত জইন কৰিছে 400 মিটাৰ ৰেচত জইন কৰিছে 400 means 4 into 100 সিম্পল তো আমি লিখি দিম চোৱা এইটো আমাক কেনেকৈ চালাকি কৰি কৈছে হয়নে নহয় তো আমি একো চিন্তা কৰিব নালাগে and students in 4 into 100 meter race equal কিমান হৈ যাব চোৱা ইহঁতৰ ডিফাৰেন্স তেন্তে 5x x by 5 minus x by 3 আমি লিখিম কি লিখি দিম চোৱা এটা লিখিলেই হ'ল হয়নে নহয় বা x by 3 minus x by 5 ইয়াৰ 2 গুণ তো ইয়াৰ 2 গুণ x আমি পূৰণ কৰিছো আৰু নহয় ইহঁতৰ ডিফাৰেন্স মানে মাইনাস তো আমি এটা পূৰণ কৰি থাকো চাও 5 into কিমান হৈ যাব চোৱা প্ৰথমে 200 যেহেতু প্ৰথমে 200 কৈছে সেই কাৰণে আমি এটো লৈছো হয়নে সো 3 আৰু 5 ৰ লগ হৈ যাব 15 3 ইয়াত যাব 5 বাৰ 5 into x 5x minus 5 ইয়াত যাব 3 বাৰ 3 into x কিমান 3x হৈ যাব আৰু ইয়াৰ লগত 2 পূৰণ কৰিব লাগে তো 5টা x ৰ পৰা 3টা x গুছি গলে হৈ যাব ডেফিনেটলি কিমান হৈ যাব আমাৰ 2টা x আৰু 15 তাৰ লগত 2 পূৰণ তো হৈ গল আমাৰ 4x by 15 কিমান 4x by 15 আৰু কিমান জনে পাৰ্টিসিপেট নকৰে and number of non participant student equal 15 so কিমান হৈ যাব এই আটাইবোৰক যোগ কৰিলে কিমান হ'ব x জন প্ৰথমে কি আছিল x by 5 plus তাৰ পিছত কি আছিল x by 3 তাৰ পিছত কি পালো আমি 4x by 15 তাৰ পিছত কি আছে অকল 15 একেটা যোগ কৰিলে কিমান পাম আমি একেটা যোগ কৰিলে পাই যাম আমি x জন কিমান জন x জন এটো মুঠ হ'বনে নাই ওকে নাও এতিয়া আমি কি কৰিম 5 3 আৰু 15 আৰু ইয়াৰ তলত আছে 1 ইহঁতৰ এলসিএম ললে কিমান পাম আমি 15 তো 5 ইয়াত যাব 3 বাৰ 3 into x 3x 3 ইয়াত আহিব 5 বাৰ 5 into x 5x 15 তে বাৰ 1 পূৰণ 4x 1 15 বাৰ 15 into 15 225 বৰ্গ তোমালোকে জানা নে নাই বৰ্গ ওকে তো x তো 15 ইয়াত আছে কেইবাৰ 15 চোৱা 15 ইফালে হৰণ ইফালে গলে কি হৈ যাব পূৰণ তেন্তে 3x plus 5x plus 4x plus 225 equal x into 15 তো ইয়াত আছে আমাৰ 3টা x আৰু 5টা x 8টা 8 আৰু 4 কিমান হৈ গল 12 কিমানটা x হৈ গল 12টা x plus 225 ইফালে হৈ গল আমাৰ 15x নাও এই 12টা x minus 15টা x equal ইফালে প্লাসৰ 225 ইফালে আহিলে minus 225 হৈ যাব মাইনাসৰ 3টা x থাকিব আৰু ইফালে মাইনাসৰ 225 আছে সো x যদি ৰাখি দিয়া minus 225 by কিমান minus 3 সো x কিমান হৈ যাব x হৈ যাব আমাৰ minus 225 ডাইৰেক্ট চোৱা ইফালে মই এটো দিবই নালাগে ডাইৰেক্ট কৰি দিব পাৰিম 3 21 যাব 7 বাৰ 22 তো না যায় 1 ভাগে দিল 15 যাব 5 বাৰ তো কিমান হৈ গল আমাৰ आंसर টু 75 মাইনাস তো কাটি গল তো এটা আমাৰ হৈ গল কিমান 75 so therefore total number of students equal কিমান 75 done
আই হোপ তোমালোকে বুজি পাইছা এইবোৰ বহুতেই সহজ যদি কিবা প্ৰব্লেম হয় প্লিজ মোক জনাবা হয়নে তোমালোকে নজনাকৈ নাথাকিবা জনাবাই যিকোনো প্ৰব্লেম হ'লে মোক জনাবা তো এই পিডিএফটো তোমালোকে পাই যাবা ইয়াত যিমানকেইটা আমাৰ কুৱেশ্যন আছে ইয়াত মই সলভ কৰিছোঁ এইকেইটা তোমালোকে পাই যাবা বা ইয়াৰ এটা আমাৰ ডিজিটেল পিডিএফো আছে এই ডিজিটেল পিডিএফটো তোমালোকে পাই যাবা সেইটোৰ কাৰণে মোক কল কৰিবা এইটো নম্বৰত ঠিক আছে থেংক ইউ